Hello guys. লাগিছে কাৰণ মই ৰাতি আজিলৈকে আহি পোৱা welcome back to my channel. আজি মই আৰু মাহি গৈ আছো মাজুলী মই মাহি আৰু মাহি লয়টো গৈ আছো মাজুলী so let's go এয়া আমি নাৱেৰে গৈ আছো আৰু ব্ৰহ্মপুত্ৰৰ মাজতে এয়া দেখিবলৈ পাইছে যোৰহাট আৰু মাজুলী সংযোগী যোনখন দলং নিৰ্মাণ হৈ আছে তাৰ কাম আগবাঢ়ি আছে ঘাটৰ পৰাই আমি বাহিৰে গলো বাৰ ঘৰলৈ বুলি যেহেতু আমি ফাকুৱাৰ আগদিনাই বাৰ ঘৰ গৈছিলো তাতে মানে বেঙেনাটি সত্ৰত অতীজৰে পৰা এটা পৰম্পৰা ৰক্ষা কৰি অহা হৈছে ফাকুৱাৰ আগদিনা বিহু নামেৰে ঢোলে ডগৰে সত্ৰাধিকাৰক আগবঢ়াই লৈ গৈ ডাঙৰকৈ এটা খেৰৰ ঘৰ বনাই জ্বলাই দি সেৱা লোৱা হয় ইয়াকে কয় মেহদাহ গাঁৱৰ ৰাইজৰ যদি কিবা অমংগল আছে এই অগ্নিতে নাহ যোৱা বুলি বিশ্বাস কৰি অহা হৈছে তাৰ পাছত সকলোৱে মিলি চাওকচোন কিমান ফূৰ্তি কৰে এনেকুৱা দেখাই নাছিলো এইটো মোৰ ফাৰ্ষ্ট এক্সপেৰিয়েন্স বিৰাটেই ভাল লাগিল Hello guys. তাৰ পিছদিনাই আমি মামাৰ ঘৰলৈ বুলি গলো চাওচোন আহক আমি মামাৰ ঘৰত কেনেকৈ ফাকুৱা খেলিলো Tuku এয়া মামী আৰু মাহীহঁত আমি এফালে যাবলৈ ওলাইছো অলপ দেৰি পাছত আপোনালোকে নিজে গম পাব আমি কলৈ গৈ আছো হাই টুকু মোক চুমাটা খাই দে হাই হাই গাইজ আমি আহিছো আমাৰ মোৰ সৰু মামীৰ ঘৰ আজি তো ইয়াতে আমাক আজি ভাত খাবলৈ মাতিছিলে তো কি কৰিছে সবে চাওঁ এয়া হৈছে মোৰ ডাঙৰ মামী আৰু এইফালে এয়া হৈছে মোৰ মাহী আৰু এইফালে মোৰ সৰু মামীয়ে বনাই আছে চব্জি
টেঙে কৰ দুনো কেটা কৰিব ই আকৌ আমাৰ বৰ লাজকুৰিয়া আমাৰ ভিডিঅ' মেন তাৰ পিছদিনা মাহী আৰু মই দুইজনী ওলাই গ'লো সত্ৰলৈ বুলি হাই কৈ দিয়ক এয়া হৈছে আমাৰ প্ৰভু ঈশ্বৰ মানে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামী চাওকচোন সত্ৰৰ পৰিৱেশটো কিমানেই ধুনীয়া হেল্ল' কোৱা হেল্ল' তাৰ পাছত মাহী আৰু মই গ'লো সত্ৰৰ পৱনদাৰ বহালৈ বুলি তাত ভাত বা চাহ একাপ খাই নাহিলে মনটো ভালেই নালাগে সেইদিনা ৰাতিয়ে আমি ঘৰলৈ মানে যোৰহাটলৈ বুলি উভতিলোঁ ৰাতি নাও আছিল 7টা বজাত অলপ ভয়ো খাই আছিলোঁ যিহেতু ৰাতি নাৱত অহা অভ্যাস একেবাৰেই নাছিল ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ৰাতি নাৱত অহা কেনেকুৱা লাগিছে ভাল লাগিছে মজা কেনেকুৱা লাগিছে ধুনু মজা খালি মোৰ ভয় লাগিছে কাৰণ মই ৰাতি আজিলৈকে আহি পোৱা Thank you for watching my video till end. Keep supporting me. Thank you so much. Bye.